আমি সৰু সৰু মানুহ সেইকাৰণে আমি ৰেচন কাৰ্ডৰ এপ্লাই কৰিছো আপোনালোকৰ নেতা পালি নেতাৰ বিলাকৰ দৰে আমি অন শ্বপ ওয়াইন শ্বপৰ লাইসেন্স লোৱা নাই বা এপ্লাই কৰা নাই এটা মুখ খুলিলে ডাঙৰ কথা হ'ব কোন বিধায়কৰ ভায়াকৰ নামত কোন বিধায়কৰ ভতিজাকৰ নামত অন শ্বপ আছে গুৱাহাটীত কেইখন চিপাঝাৰত কাৰ কি আছে ডুমুনি চিকুৰ পৰা বেজাৰৰ মাজত কাৰ নামত গেছ হাউস খুলি ৰাখিছে কোন নেতাৰ মাটিৰ কেলেংকাৰী আছে কোন নেতাৰ নাৰী কেলেংকাৰী আছে সব তথ্য আছে দিম নেকি এফালৰ পৰা নাগালেণ্ডৰ কুকুৰৰ লগত আমাৰ অসমীয়া আইমাতৃ সকলক মই কেতিয়াও তুলনা কৰা নাই ইমানখিনি সাহস মোৰ একেবাৰে নাই যিসকলে ভিডিওটো ভালকৈ চাইছে তেওঁলোকে নিশ্চয় বুজিব পাইছে যে আসলতে বুজাব কি বিচৰা হৈছে আৰু ৰাইজে এটো গম পাইছে যে এয়া মোৰ বিৰুদ্ধে চলা এক অপপ্ৰচাৰ চাওক কোনোবাই আমাৰ আইমাতৃ সকলক 1250 টকা দিছে বা আমি বিচাৰো যে 1250 টকা কিয় 12050 টকা দিও বৰ্তমান সময়ত 1250 টকাত কি পায় এটা সিলিন্ডাৰৰ দাম 1000 টকা আগতে লাইটৰ বিল আহিছে 300 টকা এতিয়া লাইটৰ বিল আহে 500 টকা যদি মই আইমাতৃ সকলক নাগালেণ্ডৰ কুকুৰৰ হৈতে তুলনা কৰা বুলি অপপ্ৰচাৰ চলাব পাৰে তেতিয়ালে সেলা সমুন্দা সকলে এটো প্ৰচাৰ কৰা উচিত যে ঔষধৰ দাম কমিব লাগে সিলিন্ডাৰৰ দাম কমিব লাগে শিক্ষাটো একেবাৰে বিনামূলীয়া হ'ব লাগে স্বাস্থ্যৰ ক্ষেত্ৰত বিনামূলীয়া হ'ব লাগে যদিহে আপোনালোকৰ সাহস আছে তেতিয়াহলে এনেকুৱা ধৰণৰ বিষয়বিলাক আপোনালোকে প্ৰচাৰ কৰক আৰু এনেকুৱা ধৰণৰ বিষয়বিলাক প্ৰচাৰ কৰিবলৈ কলিজাত দম লাগিব আৰু পুৰুষ হ'ব লাগিব অসমৰ প্ৰত্যেকগৰাকী বিধৱা মহিলাই পাইছেনে অসমৰ প্ৰত্যেকগৰাকী বৃদ্ধাই এনেকুৱা ধৰণৰ আঁচনিবোৰ পাইছেনে যিসকল শাসকীয় দলৰ ফেভাৰত আছে তেওঁলোকেহে এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ নামবোৰ এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে প্ৰকৃতাৰ্থত এই গোটেই বস্তুবিলাকৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াও দুখী নহয় এইবিলাক চলে সুবুৰীত যিবিলাক মানুহ থাকে সুবুৰীয়ে যে কিছুমান সৰু সৰু মেম্বাৰ যে বনাই দিয়ে সেইবিলাকে গোটেই ঘোটেলা কৰে যাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ও বিপদত পৰে বা বদনামী হয় ঘৰ দিয়াৰ নামত আঁচনিত নাম হুমুৱাৰ নামত সুবুৰীয়ে কেনেকুৱা ধৰণৰ ৰাজনীতি হয় হেয়া প্ৰত্যেকটো সুকে কোনে প্ৰত্যেকজন মানুহেই জানে ঠিক আছে আপোনালোকে মোক কৈছে যে মই গাঁৱৰ মহিলাসকলক অপমান কৰিছো বৃদ্ধা আইমাতৃসকলক অপমান কৰিছো কাইলৈৰ পৰা মই অভিযান আৰম্ভ কৰিম সুকে কোনে ঘুৰিম আপোনালোকে কৈছে তো সকলো মহিলাই পাইছে এনেকুৱা মহিলা মোৰ ওচৰে পাজৰে আছে যিসকলে চলিবলৈ একেবাৰে অৱস্থা নাই তেওঁলোকে একো আঁচনিয়ে পোৱা নাই তেওঁলোকে এটা পকী ঘৰ পোৱা নাই তেতিয়ালে কোনে পাই আছে তাৰমানে আপোনালোকৰ ফেভাৰত একো কথা নকয় মেলাই মিটিঙে নাযায় সেইকাৰণে আপোনালোকে আঁচনি সময়ত নাম ভৰ্তি কৰোৱা নাই সেইকাৰণে আপোনালোকে চৰকাৰী ঘৰ দিয়া নাই এনেকুৱা বহু তথ্য মোৰ হাতত আহি পৰিছে যি মানুহ পাবলগীয়া যিসমূহ উপযুক্ত কিন্তু তেওঁলোকে পোৱা নাই আৰু মইও আপোনালোকক কৈছো যদি এই ভিডিওটো চোৱাৰ পিছত আপোনালোকে যদি নিজকে উপযুক্ত বুলি ভবাৰ পিছতো যদি এই আঁচনিসমূহ পোৱা নাই প্ৰফাইলত আপোনালোকে যাব হোৱাটছআপ নম্বৰ আছে আপোনালোকৰ নেম এড্ৰেছ দি পেলাই হোৱাটছআপত মোক হোৱাটছআপ কৰিব মই গৈ আপোনালোকৰ ঘৰত ভিডিও বনাম যে এইখন ঘৰে এই মানুহগৰাকীয়ে কিয় এই আঁচনিসমূহত অন্তৰ্ভুক্ত হোৱা নাই মাজতে মই দেখিছো মোৰ বিৰুদ্ধে ভিডিও বনাইছে কেইগৰাকীমান মহিলা লগ হৈছে লগ হৈ পেলাই মোৰ চুবুৰীৰা মই তেওঁলোকক চিনি পাওঁ তেওঁলোকে মোক চিনি নাপাওঁ বুলি কৈছে কিন্তু মই তেওঁলোকক ভালকৈ চিনি পাওঁ সহায় সহযোগ কৰি থৈছো বিভিন্ন সময়ত তেওঁলোকৰ কাট দুখ নাই দেই কাৰণ তেওঁলোক হৈছে বৃদ্ধা আইমাতৃ তেওঁলোকক ভয় ভাবুকি দি পেলাই লৈ আহিছে ওপৰ মহলাই কিন্তু আপোনালোকৰ এই আঁচনিসমূহ কাটি দিব যদিহে আপোনালোকে মাত নামাতে চাওক কেনেকুৱা গুণ্ডামি কেনেকুৱা ভণ্ডামি কেনেকুৱা ভয় ভাবুকিৰে ৰাখিছে এই সাধাৰণ মানুহখিনি সিস্টেমটোত এনেকুৱা হয় নেকি বাৰু এইবিলাক কথা মুখ্যমন্ত্ৰী মহোদয়ে নাজানে এই সুবুৰীত কি চলি থাকে আমি গাঁৱৰ মানুহ গাঁৱত থাকো কাৰণে এইবিলাক বস্তু উপলব্ধি কৰিব পাৰো হয়তো গাঁৱত থকা প্ৰত্যেকজন ব্যক্তিয়ে এই ভিডিওটো যিসকলে চাই আছে প্ৰত্যেকজন ব্যক্তিয়ে উপলব্ধি কৰিব পাৰিব যে আসল ঘটনাটো কি চলি থাকে গাঁৱত কেনেকুৱা এটা নিকৃষ্ট ৰাজনীতি গাঁৱত চলি থাকে হেয়া সকলোৱে জানে শাসকীয় দলৰ হৈ ভাল কামৰ প্ৰচাৰ ময়ো কৰিছো যদি তথ্য লাগে মই এটা ভিডিওৰ লিংক মই আপোনালোকক দিব পাৰো ইচ্ছা কৰিলে এতিয়াই আপোনালোকৰ যদি ফেভাৰিট মাত মাতো তেতিয়াহলে মই ভাল নীলোৎপল চলিহা এজন ভাল ইউটিউবাৰ আৰু যদি কিবা কাৰণত বেয়াটো কওঁ তেতিয়াহলে আপোনালোকৰ কাৰণে বেয়া কিয় যদি ভালখিনি মাত মাতিবলগীয়া হয় তেতিয়াহলে আমি বেয়াখিনিও মাত মাতিব লাগিব আৰু সেইখিনি মোৰ দম আছে সেইকাৰণে মই কৈ আছো জেললৈ যোৱাৰ ভয়ত থানাত নি মোক বহুৱাই থব এইবোৰ ভয় ভাবুকিৰে মই চলা মানুহ নহয় বিভিন্ন জায়গাত মেলে মিটিঙে কয় যে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আপোনালোকে বেয়া পায় আপোনালোকেইটো কৈ ফুৰে সেইদিনাখন মই যেটো ভিডিও বনালো ভিডিও বনোৱাৰ পিছত মোৰ গোটেই পৰিয়ালটোক টাৰ্গেট কৰি লৈছে পৰিয়াল মানে কি হয় মোৰ ঘৰৰে পৰিয়াল মই নহয় বুলি নকওঁ ইমান ভয়াদুৰ মই নহয় মোৰ ঘৰৰ পৰিয়াল কিন্তু আমি সৰু থাকোতে বা আমাৰ জন্মৰ আগতেই মা দেউতাহঁত ভাগ হোৱা অৰ্থাৎ আমাৰ খুৰা খুৰী কি তেওঁলোকে পাব নলগীয়া নেকি তেওঁলোকৰ কি যোগ্যতা নাই নেকি আঁচনিখন পাবৰ কাৰণে আপোনালোকে যে লিষ্ট এখন উলিয়াই দিছে যে এওঁলোকে পায় তাৰমানে কি আপোনালোকৰ হৈ মাত মাতিলেহে আপোনালোকে দিয়ে মাত নামাতিলে নিদিয়ে অৰ্থাৎ আপোনালোকৰ দুৰ্নীতি আপোনালোকে নিজে ফাদিল কৰি আছে
গতিকে এতিয়া চাওক পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কোনে কৰিছে আপোনালোকৰ কিবা শত্ৰুতা আছে কিবা লাগিব বিচাৰিছে ফন্টা ফন্টি মোৰ লগত লাগক মোক গোটেই পৰিয়ালটো সাঙুৰি লৈছে আমাৰ মামায়ো কৈ থাকে দেখোন যিটো কথা মুখ্যমন্ত্ৰী মহোদয়ও কয় যে কিবা এটা হলে মোক ঘৈণীক টানি আনে কিবা এটা হলে মোৰ মা দেউতাক টানি আনে কিবা এটা হলে মোৰ পৰিয়ালক টানি আনে এটা বিভিন্ন জায়গাত আলোচনা চলি আছে যে মই মাত মতাৰ কাৰণে মোৰ পৰিয়ালৰ জনে জনে অৰুণোদয় পায় কিবা কিবি আঁচনি পায় এইবিলাক হেনো কাটি দিব চাওক কেনেকুৱা নিকৃষ্ট মানসিকতাৰ কাৰবাৰ কোনোবা ক'ৰবাত আলোচনা কৰি আছে এইবোৰ ভিতৰুৱা তথ্য মোক দিয়া মানুহ আছেতো মোক কালি কৈছে যে দাদা উপায় নাই আমাৰ বিয়াত প্ৰেছাৰ আহিছে সেইকাৰণে আপোনাৰ বিৰুদ্ধে ফেচবুকত লিখিবলগীয়া হৈছে ডাইৰেক্ট লগ পাই মোক কৈছে গতিকে কেনেকুৱা ধৰণৰ এটা প্ৰেছাৰত তেওঁলোকক ৰাখিছে কেনেকুৱা এটা দমন নীতি কেনেকুৱা শাসন এটা আলোচনা চলি আছে যে মোক হেনো ক'ৰবাত যাওঁতে ৰাস্তাত শিলগুটি মাৰিব মোক মাৰি পেলাব আৰে ভাই মৰাৰ ভয়ত এই পৃথিৱীলৈ অহা নাই ঠিক আছে মাৰ গাখীৰ খাই ডাঙৰ হৈছোতো মৰাৰ ভয় নকৰোঁ আৰু মোৰ পৰিয়ালেও মই মৰাটো ভয় নকৰে মৰিব এদিনটো এনেও মৰিব লাগিব তাতকে মাত মাতি পেলাই মৰিম না মোৰ একদিন হাঁহি উঠিছে যে মোৰ মায়ে ৰেচন কাৰ্ডত এপ্লাই কৰাক লৈ এখন ফটো ভাইৰেল হৈ আছে কিয় মোৰ মায়ে ৰেচন কাৰ্ডত এপ্লাই কৰিব নোৱাৰে নেকি মোৰ দেউতা পেঞ্চন হোল্ডাৰ আৰু পেঞ্চন হোল্ডাৰে ৰেচন কাৰ্ডত এপ্লাই কৰিব পাৰিব বুলি মানে নিৰ্দিষ্ট এটা পৰিসীমাৰ মাজত যিমানটো পায় তো দেউতাই হেতুত ভিতৰত সোমাই গতিকে এপ্লাই কৰিব পাৰিব বুলি চৰকাৰে ঘোষণা কৰি থৈছে গতিকে আপোনালোকে ক'বলৈ কোন মোৰ মায়ে দুবাৰ এপ্লাই কৰিলে এবাৰ এপ্লাই কৰোঁতে কেনচেল কৰিছে মণ্ডল অফিচত কোন কোন লোক হৈ কোন ৰাউণ্ড টেবুলত বহি পেলাই কেনচেল কৰিছে সেয়া তথ্যও মোৰ হাতত আছে আপোনালোকৰ ভিতৰৰ মানুহে মোক খবৰবিলাক দি থাকে আপোনালোকৰ মণ্ডল অফিচত এখন লিষ্ট আহে লিষ্টখনৰ পৰা আপোনালোকে সিলেক্ট কৰে এইটো ফেভাৰত থকা মানুহ এওঁ ৰেচন কাৰ্ড পাব লাগে গতিকে মই যেহেতু বিভিন্ন ক্ষেত্ৰত ৰাইজক সহায় কৰি থকা ভিডিঅ'বিলাক বনাই থাকোঁ সেইবিলাকে আপোনালোকৰ নেতাবিলাকৰ ওপৰত প্ৰভাৱ পেলায় আৰু সেইকাৰণে মোক দিয়া নাই সেই খবৰটোও মই জানো কেইবাজনো ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ দায়িত্ব লৈছিলোঁ মই পথাৰে গৈ কৃষকসকলক সন্মান জনাইছিলোঁ মই একেবাৰে 50 বছৰে উঠিব নোৱাৰা মহিলাক গৈ হুইল চেয়াৰ দিলোঁ সেইবিলাকে হেনো ৰাজনৈতিক ক্ষেত্ৰত প্ৰভাৱ পেলাইছে আপোনালোকৰ ওপৰ লেভেলৰ নেতাবিলাকৰ যিটো বস্তুত মোৰ দুখেই নাই আকৌ মোক সাঙুৰি লৈছে আৰু আমি সৰু মানুহ সেইকাৰণে আমি ৰেচন কাৰ্ডৰ এপ্লাই কৰিছোঁ আপোনালোকৰ নেতা পালি নেতাবিলাকৰ দৰে আমি অন শ্বপ ৱাইন শ্বপৰ লাইচেঞ্চ লোৱা নাই বা এপ্লাই কৰা নাই এটা মুখ খুলিলে ডাঙৰ কথা হ'ব কোন বিধায়কৰ ভায়াকৰ নামত কোন বিধায়কৰ ভতিজাকৰ নামত অন শ্বপ আছে গুৱাহাটীত কেইখন চিপাঝাৰত কাৰ কি আছে ডুমুনি চিকুৰিৰ পৰা বেজাৰৰ মাজত কাৰ নামত গেছ হাউচ খুলি ৰাখিছে কোন নেতাৰ মাটিৰ কেলেংকাৰী আছে কোন নেতাৰ নাৰী কেলেংকাৰী আছে সব তথ্য আছে দিম নেকি এফালৰ পৰা থবলৈ যেতিয়া আৰম্ভ কৰিম নহয় যেতিয়া পিঙাই ল'ব নহয় এফালৰ পৰা ধুই যাম ঠিক আছে আপোনালোকে নাভাবিব যে মই অকলে মই দুৰ্বল গোটেই ৰাইজ মোৰ লগত আছে গতিকে মই সাহস পাইছোঁ অসমীয়া ৰাইজৰ পৰা মাত মাতি যাবলৈ কোনে আগতে এল্টো চলাইছিল কোনে আগতে সুইফ্ট চলাইছিল কোনে আজি স্কৰ্পিঅ' লৈ ঘূৰি ফুৰিছে কোনে আজি বগা ক'লা ৰঙৰ ফৰ্চুনাৰ লৈ ঘূৰি ফুৰিছে সেইবিলাক তথ্য দিম নেকি আপোনালোকৰ উৎসবিলাক ক'ত পায় পইচাৰ কাৰ পইচাৰ সেইবিলাক বিষয়টো আছিল আমি ন্যায় বিচাৰিছিলোঁ জুবিনদাৰ কাৰণে ন্যায় বিচৰাৰ পিছত প্ৰত্যেকটো ৰাজনৈতিক দলেই যেনেকুৱা ধৰণৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিলে সেইবোৰ আমাৰ চকুত হজম হোৱা নাছিল সেইবোৰ আমি হজম কৰিব পৰা নাছিলোঁ আৰু তাৰ কাৰণে আমি মাত মাতিছিলোঁ আৰু এতিয়া আমাক গোটেই ৰাজনীতি একে হানি পুটুকি ৰাজনীতিত সোমাই দিলে যে এই অমুক দলৰ এতিয়া তমুক দলৰ মই কোন দলৰ মইতো সাধাৰণ মানুহ কি সাধাৰণ মানুহে মাত মাতিবই নোৱাৰে নেকি আজিকালি আৰু মাত মাতিলেই যে বেলেগ একো নাই এখন এজাহাৰ দিলে গৈ থানাত নি বহুৱাই থ'ব নহ'লে জেল আৰে জেল কিমান বাৰ দিবা দি থাকা না লাগিলে ঘৰতে খুলি ল'ম এখন জেল তাতে থাকিম আপোনালোকে কৈ দিলে হ'ল ফোন কৰি যে জেলত সোমাই যা ভাই মই সোমাই দিম মোৰ নিজৰ ঘৰত জেল পাতি পেলাই আৰু এনেকৈ যদি কিবা এটা ক'লেই যদি আপোনালোকে জেলত সোমাই দিয়ে থানাত নি ভৰাই থৈ দিয়ে অসমৰ প্ৰত্যেকখন ঘৰে আপোনালোকে জেল বনাব লাগিব প্ৰত্যেকটো চুবুৰীত আপোনালোকে থানা বনাব লাগিব পাৰিব গতিকে এনেই অদৰকাৰীকে মোক সাঙুৰি লাভ নাই মোৰ পৰিয়ালক সাঙুৰি লাভ নাই আৰু যদি মোৰ পৰিয়ালকেন্দ্ৰিক যদি আপোনালোকে ৰাজনীতি কৰে ময়ো কিন্তু ৰৈ বহি নাথাকোঁ ময়ো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰম্ভ কৰিম গতিকে চালে বেৰে কোবাই থাকি লাভ নাই যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমি মাত মাতি যাম কোনেও আমাৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে আমাক ন্যায় লাগিবই গোটেই অসমবাসীয়ে ন্যায়ৰ কাৰণে ৰৈ আছে জয় জুবিন দা জয় অসম জয় শ্ৰীৰাম